মৰমৰ পঞ্চমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি পৰিৱেশৰ আমি প্ৰদূষণ পাঠটো আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। যদি ভিডিঅ'টো ভাল পোৱা নিশ্চয় লাইক কৰি বন্ধুবৰ্গৰ মাজত তেওঁলোকেও যাতে চাব পাৰে শ্বেয়াৰ কৰি দিবা। এতিয়া আমি সময় নষ্ট নকৰি চাওঁ আমি পোনপ্ৰথমে আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন আছিল পৰিৱেশ প্ৰদূষণ মানে কি বুজা? পৰিৱেশ প্ৰদূষণ মানে হৈছে প্ৰাকৃতিক পৰিৱেশ বৰ্জিত অপদ্ৰব্য ধোঁৱা বিষাক্ত বস্তু বা আন অপকাৰী পদাৰ্থৰ দ্বাৰা দূষিত হোৱাটো ই মানুহ জন্তু আৰু গছ-গছনিৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। এয়া হৈছে পৰিৱেশ প্ৰদূষণ। প্ৰদূষণ মানে হৈছে লেতেৰা হোৱা। গতিকে লেতেৰা হোৱাটোকেই পৰিৱেশ প্ৰদূষণ বুলি আমাৰ পৰিৱেশৰ চাৰিপাশটো যেতিয়া লেতেৰা হয় কিহৰ দ্বাৰা বৰ্জিত অপদ্ৰব্য ধোঁৱাৰ দ্বাৰা যেতিয়া বায়ু লেতেৰা হয় বিষাক্ত বস্তু এইবিলাকে আমি পৰিৱেশ প্ৰদূষণ বুলি কওঁ। এতিয়া পৰিৱেশ প্ৰদূষণ কেই প্ৰকাৰৰ? পৰিৱেশ প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? পৰিৱেশ প্ৰদূষণ মূলতঃ 4 প্ৰকাৰৰ আমি কিতাপত পোৱা মতে। প্ৰথমটো হৈছে বায়ু প্ৰদূষণ এয়াৰ পলিউশ্যন, দ্বিতীয়টো জল প্ৰদূষণ ৱাটাৰ পলিউশ্যন, তৃতীয়টো মাটিৰ প্ৰদূষণ সইল পলিউশ্যন আৰু চতুৰ্থটো শব্দ প্ৰদূষণ নইজ পলিউশ্যন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংৰাজী টাৰ্মবোৰ পৰীক্ষাত লিখিব নালাগে, কিন্তু তোমালোকে জনাটো দৰকাৰ আৰু জানি থোৱাটো ভালভাৱে ইয়াতে মই মেনশ্যন কৰি দিছোঁ। তাৰপিছত গ নম্বৰ প্ৰশ্ন বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। বায়ু প্ৰদূষণৰ দুটা কাৰণ। প্ৰথমটো হৈছে বায়ু প্ৰদূষণৰ দুটা কাৰণ হ'ল গাড়ী আৰু কল কাৰখানাৰ ধোঁৱা। গাড়ী আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাত বিষাক্ত গেছ থাকে যিয়ে বায়ুক লেতেৰা কৰে। তাৰপিছৰটো প্ৰশ্ন জ্বলোৱা পদাৰ্থ কয়লা কাঠ প্লাষ্টিক। কয়লা কাঠ প্লাষ্টিক বা অন্য পদাৰ্থ জ্বলোৱাৰ ফলত ধোঁৱা আৰু বিষাক্ত গেছ ওলাই বায়ু প্ৰদূষণ কৰে। পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে? যিকোনো দুটা দিশ উল্লেখ কৰা। পানী প্ৰদূষণে প্ৰভাৱ পেলাব পৰা দুটা দিশ মানুহৰ স্বাস্থ্য। প্ৰদূষিত পানী খালে নানা ৰোগ যেনে ডায়েৰিয়া বানানটো একাৰ দেই ৰতাকাৰে ডা অন্ত্যেষ্টিয় অতাকাৰে ৰতচিকাৰী অন্ত্যেষ্টিয় অতাকাৰে ডায়েৰিয়া, কলেৰা, টাইফয়েড হ'ব পাৰে। তাৰপিছত আছে জীৱ জন্তু আৰু উদ্ভিদ। তো জীৱ জন্তু আৰু উদ্ভিদক কি প্ৰভাৱ পেলায়? নদী হ্ৰদ বা সাগৰত প্ৰদূষিত পানী মিশ্ৰিত হ'লে মাছ আৰু জলজ জীৱ জন্তুৰ মৃত্যু হ'ব পাৰে। তোমালোকে দেখিছা যেতিয়া সাগৰ বিভিন্ন ধৰণৰ নদ নদীবোৰত যেতিয়া বিষাক্ত পদাৰ্থ পৰি পেলাই সেইবোৰত কিন্তু কেতিয়াবা মাছ মৰি পঙি ফুৰে। গতিকে বিষাক্ত পদাৰ্থৰ মিশ্ৰণৰ ফলতো পানী প্ৰদূষণ হ'ব। লগতে উদ্ভিদৰ বৃদ্ধিটো বাধা দিব পাৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো মাটিৰ প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। মাটি প্ৰদূষণৰ দুটা কাৰণ। মাটিও আমাৰ লেতেৰা হয়। প্ৰথমটো হৈছে প্লাষ্টিক আৰু অন্যান্য অপদ্ৰব্য পেলোৱা। প্লাষ্টিক ধাতুৰ টুকুৰা আৰু অন্যান্য বৰ্জিত বস্তু মাটিত পেলালে মাটি কি হয়? প্ৰদূষিত হয়। 2 নম্বৰ অধিক কীটনাশক। তোমালোকে দেখিছা খেতি পথাৰত পোক পতংগ আদি বিষাক্ত পোক পতংগ মাৰিবৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক ছটিওৱা হয় আৰু ৰাসায়নিক ব্যৱহাৰ। খেতি বাতিত অধিক পৰিমাণে কীটনাশক আৰু ৰাসায়নিক ব্যৱহাৰ কৰিলে মাটিৰ গুণ নষ্ট হয় আৰু উৰ্বৰতা হেৰুৱায়। উৰ্বৰতা মানে সাৰুৱা গুণ, যাৰ কাৰণে খাদ্য বা শস্য ভাল হয় সেই গুণটো নাইকিয়া হৈ যায়। প্ৰথম 6 নম্বৰ পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? অতিৰিক্ত আৰু অবাঞ্ছিত শব্দ পৰিৱেশত বিয়পি পৰিলে শব্দ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য জীৱ জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। এতিয়া শব্দ প্ৰদূষণ সৃষ্টি হোৱাৰ কাৰণসমূহ কি কি কাৰণে শব্দ প্ৰদূষণ সৃষ্টি হয়? তোমালোকে আচলতে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'বোৰ ৰখাই ল'বা, ৰখাই লৈ পেলাই লিখিলেই হ'ল। গাড়ী হৰ্ণ বা যান বাহনৰ শব্দ। ৰাস্তা ঘাটত গাড়ী বাছ ট্ৰাক আদিৰ হৰ্ণৰ অতিমাত্ৰা ব্যৱহাৰে শব্দ প্ৰদূষণ সৃষ্টি কৰে। তোমালোকে দেখিছাই বিভিন্ন ধৰণৰ চহৰাঞ্চলত বা টাউনবোৰত ইমানেই গাড়ী বেছি হয় যে বিভিন্ন ধৰণৰ শব্দৰ ফলত আমাৰ কেতিয়াবা মূৰৰ বিষলৈকে সৃষ্টি হয়। গতিকে অতিমাত্ৰা শব্দই বা হৰ্ণ বা যান বাহনৰ শব্দই শব্দ প্ৰদূষণ সৃষ্টি কৰে। কল কাৰখানাৰ মেচিনৰ শব্দ। বিভিন্ন ধৰণৰ ফেক্টৰী কল কাৰখানাৰ যিটো আৱাজ চলা বৃহৎ মেচিন জেনেৰেটৰ আৰু অন্যান্য যন্ত্ৰৰ শব্দই পৰিৱেশত শব্দ প্ৰদূষণ কৰে। তাৰপিছত আছিল উচ্চ স্তৰত মাইক আৰু ছাউণ্ড ছিষ্টেম। বিয়া মেলা পূজা পাৰ্বণ বা অনুষ্ঠানত উচ্চ স্তৰত মাইক ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰিলে ই শব্দ প্ৰদূষণৰ সৃষ্টি হয়। বহুত জোৰত যেতিয়া বজোৱা হয় বিয়া মেলা বিবাহ ইত্যাদিবোৰত তেতিয়া সেই শব্দও কি কৰে? আমাৰ শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। তাৰপিছৰ প্ৰশ্নটো আছিলে খালী ঠাই পূৰ কৰা। পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক কি বুলি কয়? প্ৰদূষক বুলি কোৱা হয়। আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়
বায়ু প্ৰদূষণৰ ক্ষেত্ৰত কি হয় কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈছে যায় তাৰপিছত খ নম্বৰটো ইন্ধন জ্বলালে বায়ুমণ্ডলত বিষাক্ত গেছ উৎপন্ন হয় ইন্ধনবোৰ যেতিয়া জ্বলোৱা যায় তেতিয়া কি হয় বিষাক্ত গেছ সৃষ্টি হয় কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে যেনে জৈৱিক সাৰ বুলি ক'লে গোবৰ ইত্যাদি আমি ব্যৱহাৰ কৰিব লাগে শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে শ্ৰৱণ শক্তি মানে শুনিব পৰা যি ক্ষমতা সেয়া কিন্তু মানুহৰ কি হৈ যায় অতিমাত্ৰা শব্দৰ ফলত শ্ৰৱণ শক্তি কমি যায় পৰিৱেশৰ সকলোবোৰ উপাদান সংৰক্ষণ কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল খালী ঠাইবোৰ তোমালোকে ভালকৈ খালী ঠাইবোৰ লিখি ল'বা 3 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে উত্তৰটো ইয়াত দিছে যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে তাৰপিছত উদ্যোগত ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগেহে হ'ব লাগে সৌৰ শক্তিৰ পৰিৱৰ্তে কয়লা পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে শুদ্ধ হয়নে নহয় নহয় কাৰণ সৌৰ শক্তিৰ পৰিৱৰ্তে কয়লা পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নালাগে বৰঞ্চ কয়লা পেট্ৰলৰ ব্যৱহাৰৰ বিপৰীতে আমি সৌৰ শক্তিহে ব্যৱহাৰ কৰিব লাগে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি পাৰিনে নোৱাৰি পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি তো পুনৰাৱৰ্তন মানে কি একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰাটোকে পুনৰাৱৰ্তন বুলি কয় তাৰ পিছৰ প্ৰশ্নটো বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে বুলি কৈছে শুদ্ধ উত্তৰ হ'বনে নহয় বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে 4 নম্বৰ বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা হ'ল অধিক গছ ৰোপণ কৰা গছপুলিয়ে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি পৰিৱেশ সুস্থ কৰি ৰাখে এইটো এটা হৈছে আমি বেছিকৈ কি কৰিব লাগিব গছ গছনি ৰুব লাগিব তাৰপিছত আছিল পৰিষ্কাৰ আৰু নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা সৌৰ শক্তি বতাহ শক্তি আৰু বিদ্যুতীয় বাহন ব্যৱহাৰ কৰিলে ধোঁৱা আৰু বিষাক্ত গেছৰ নিৰ্গমন কমিব মানে বিদ্যুতীয় বাহন মানে পেট্ৰল ডিজেলৰ দ্বাৰা চালিত মানে গাড়ী নহয় যিবিলাক কাৰেণ্টৰ দ্বাৰা চলা গাড়ী সেইবিলাকক বিদ্যুতীয় বাহন বুলি কয় তাৰপিছত পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা পানী প্ৰদূষণ নাইকিয়া কৰিবৰ বাবে কি কৰিব লাগিব পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে তিনিটা ব্যৱস্থা হ'ল আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ পানীত নেপেলোৱা প্লাষ্টিক কীটনাশক আৰু কল কাৰখানাৰ বৰ্জ্য পানীত পেলালে পানী প্ৰদূষিত হয় গতিকে সেইবোৰ নিৰ্দিষ্ট ঠাইত নিক্ষেপ কৰিব লাগে বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ কৰা বৰষুণৰ পানী সংৰক্ষণ কৰি মানে গোটাই ৰাখাটোকে সংৰক্ষণ বুলি কয় পৰিষ্কাৰ পানীৰ যোগান ধৰিব পাৰি যিয়ে পানীৰ অপচয় কমাব আৰু প্ৰদূষণ ৰোধ কৰিব তাৰপিছত আছে নদী নলা আৰু পুখুৰী পৰিষ্কাৰ কৰি ৰখা পানীৰ উৎসবোৰ নিয়মিত পৰিষ্কাৰ কৰিলে প্ৰদূষণ কমি যায় আৰু পানী সুস্থ থাকে মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি ৰোধ কৰা মানে হৈছে বাধা দিয়া কেনেকৈ নাইকিয়া কৰিব পাৰি বা কমাব পাৰি মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায় প্ৰথমটো হৈছে প্লাষ্টিক আৰু অপদ্ৰব্য মাটিত নেপেলোৱা আমি প্লাষ্টিক মাটিত পেলাব নালাগে প্লাষ্টিক ধাতুৰ টুকুৰা আৰু ইলেক্ট্ৰনিক বৰ্জ্য মাটিত পেলালে ই নষ্ট নহয় যিয়ে মাটিত প্ৰদূষিত কৰে গতিকে এইবোৰ পুনৰ ব্যৱহাৰ বা পুনৰাৱৰ্তন কৰিব লাগে মানে আকৌ ব্যৱহাৰ কৰিব পৰা কিবা এটা সিস্টেম কৰিব লাগে 2 নম্বৰ দিছে জৈৱিক সাৰ আৰু প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰা অধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কীটনাশক মানে হৈছে পোক পতংগ মাৰিবৰ বাবে যিবোৰ ৰাসায়নিক ব্যৱহাৰ কৰে এইবিলাকক কয় কীটনাশক গতিকে কেঁচু সাৰ আদি প্ৰাকৃতিক উপায় ব্যৱহাৰ কৰা উচিত নিয়মিত বন সংৰক্ষণ কৰা বননি ধ্বংস হ'লে মাটিৰ ক্ষয় হয় আৰু মাটি প্ৰদূষণ বৃদ্ধি পায় গতিকে অধিক গছ ৰোপণ কৰি বন সংৰক্ষণ কৰিব লাগে বেছিকৈ আমি কি কৰিব লাগে গছ গছনি লগাব লাগে কল কাৰখানাৰ বিষাক্ত বৰ্জ্য নিয়ন্ত্ৰণ কল কাৰখানাৰ ৰাসায়নিক বৰ্জ্য ৰাসায়নিক যিবিলাক পেলনীয়া বস্তু মাটিৰ গুণ নষ্ট হয় এইবোৰ যদি পেলাওঁ গতিকে সেইবোৰ সঠিকভাৱে নিৰ্মূল কৰিব লাগে তাৰপিছত 5 নম্বৰ পুনৰাৱৰ্তনযোগ্য বস্তু ব্যৱহাৰ কৰা যেনে কাগজ প্লাষ্টিক আৰু আন ধাতব পদাৰ্থ পুনৰ ব্যৱহাৰ কৰিলে মাটিত অপদ্ৰব্য বঢ়াত বাধা দি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি 7 নম্বৰ প্ৰশ্নটো শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে শব্দ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ প্ৰথম কথাটো হৈছে শ্ৰৱণ শক্তি কমি যোৱা অত্যাধিক শব্দৰ বাবে কাণৰ সমস্যাৰ সৃষ্টি হয় আমি ভালদৰে কাণেৰে নুশুনা হৈ যাব পাৰোঁ আৰু দীৰ্ঘদিন থাকিলে শ্ৰৱণ শক্তি কমি যাব আমি কাণেৰে নুশুনা আমাৰ পুৰা প্ৰব্লেম আহি যাব মূৰ ঘূৰণি আৰু মানসিক চাপ উচ্চ শব্দই মানুহৰ টোপনিৰ ব্যাঘাত ঘটায় যাৰ ফলত মানসিক চাপ মানে ইংৰাজীত ষ্ট্ৰেছ বুলি কয় চিন্তা দুশ্চিন্তা আৰু মূৰ ঘূৰণিৰ সমস্যা দেখা দিব পাৰে
তাৰপিছত আছিল হৃদৰোগৰ সমস্যাৰ সৃষ্টি অতিমাত্ৰা শব্দৰ প্ৰভাৱত ৰক্তচাপ বৃদ্ধি পায় যিয়ে হৃদৰোগৰ আশংকা সৃষ্টি হৃদৰোগ মানে হৈছে হাৰ্টৰ বেমাৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত অসুবিধা অধিক শব্দৰ পৰিৱেশত মনোযোগ কেন্দ্ৰীভূত নোহোৱাৰ বাবে পঢ়া শুনাত সমস্যা হয় আৰু একেবাৰে শেষত জীৱ-জন্তুৰ ওপৰত বেয়া প্ৰভাৱ উচ্চ শব্দৰ ফলত চৰাই আৰু অন্যান্য জীৱ-জন্তুৰ ভয় খায় অভ্যাস সলনি হয় আৰু কেতিয়াবা প্ৰজনন প্ৰক্ৰিয়াটো ব্যাঘাত ঘটে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়া আছিল তোমালোকৰ পৰিৱেশ প্ৰদূষণ পাঠটো যদি ইয়াৰ তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকে বুজি পোৱাত সহায় হৈছে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা আৰু যদি প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ